নমস্কাৰ সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে অসম তৃণমূল কংগ্ৰেছ দলৰ তৰফৰ পৰা আপোনালোক সকলোকে আমি ধন্যবাদ আৰু স্বাগতম জনাইছোঁ। আপোনালোকে জানিছে যিমানে নিৰ্বাচন চমু চাপি আহিছে সিমানেই শাসকীয় পক্ষই যিবিলাক স্বতন্ত্ৰ প্ৰতিষ্ঠান আছে, CBI হওক, ED হওক, এইবিলাক সংস্থাক নিজৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই সম্পৰ্কত আমাৰ দলৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই কিছু বক্তব্য আগবঢ়াব। গতিকে মই বক্তব্যখিনি আগবঢ়াবৰ বাবে মই ধন্যবাদ জনাম। ধন্যবাদ সাংবাদিক বন্ধু বান্ধৱীসকল। প্ৰথমতে আমি অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আপোনালোক সকলোকে আমি শুভেচ্ছা জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। মোৰ লগত আমাৰ আজিৰ এই সংবাদমেলত উপস্থিত আছে, চিনাকি কৰি দিছোঁ মই, অৰুণজ্যোতি ভূঞা, আমাৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন, আমাৰ ট্ৰেজাৰাৰ ঘনকান্ত চুতীয়া। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, আমাৰ আজি অলপ দিনৰ আগতে আমাৰ লগত জইন কৰিছিলে কাৰ্বি আংলঙৰ তেখেত ৰিটায়াৰ্ড IRS অফিচাৰ, ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ অফিচাৰ, আৰু তেখেতে চিফ কমিশ্যনাৰ অফ ইনকাম টেক্স হিচাপে ৰিটায়াৰ কৰিছিলে জে.বি. চাংমা। জে.বি. চাংমা এখেতকো চিনাকি কৰি দিছোঁ। আৰু কন্তৰঞ্জন শইকীয়া আমাৰ ছেক্ৰেটাৰী, আৰু ইফালে আছে ৰাজীৱ আলী, আৰু আমাৰ জেগাৰ অভাৱত পিছৰ ফালেও আৰু কেইগৰাকীমান আমাৰ বিষয়ববীয়া আছে, শ্যামল হাজৰিকা, আমাৰ অসীম মল্ল, বিজয় বৰুৱা, অতুল দত্ত প্ৰমুখ্যে পিছফালেও কেইজনমান বিষয়ববীয়া আছে। যি কি নহওক, পলাক্ষী দাসো আমাৰ ভাইচ প্ৰেচিডেণ্ট আছে। এতিয়া মূল বিষয়বস্তুটোলৈ আহিব খুজিছোঁ। মূল বিষয়বস্তু হৈছে, আপোনালোকে সকলোৱে জানে যে যোৱাকালি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ৰাতি ED-য়ে গ্ৰেপ্তাৰ কৰিছে, আৰু বহুত এখন নাটকৰ পিছত তেখেতক গ্ৰেপ্তাৰ কৰিছে ED-য়ে। আমি দুৰ্নীতিক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। যদি কিবা দুৰ্নীতি হৈছে, কোনোবাই কৰিছে, তেওঁ যি পাৰ্টীৰে নহওক, যিয়েই নহওক, তেওঁৰ ওপৰত শাস্তি হ'ব লাগে, আইনমতে তেওঁৰ ওপৰত শাস্তি হ'ব লাগে, তাত আমাৰ কোনো দ্বিমত নাই। কিন্তু আমি প্ৰতিবাদ কৰিছোঁ এইটো কথা যে মডাছ অপাৰেণ্ডি যিটো ধৰণে চৰকাৰে কৰিছে, চৰকাৰে ক'ত কৰিছে, এই বিজেপি চৰকাৰটো যদি চোৱা যায় আপোনালোকে দেখিব যে যিমান কেইখন ষ্টেটত ভাৰতবৰ্ষত নন বিজেপি চৰকাৰ আছে আৰু ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আছে, তাতেই তেওঁলোকে হামলা কৰিছে, বাকীবিলাকততো কৰা নাইকিয়া। আৰু টাইমিংটো আপোনালোকে চাওক যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক নেদেখা নেকি যে যিগৰাকী ইমান কৰাপশ্যন, মাটি বাৰীৰ কৰাপশ্যন, গোটেই সাংঘাতিক ধৰণৰ কৰাপশ্যন, আনকি তেওঁলোকে ছাবচিডিটো তেওঁৰ কৰাপশ্যন, তেওঁৰ এগেইনষ্টে ED নাই। যে যেতিয়া বিজেপি চৰকাৰ আহিছিলে, 14 চনত বিজেপি চৰকাৰ আহিল, 15 চনত তোমালোকে হিমন্ত বিশ্বক CBIত মাতিলা, তেওঁৰ পত্নীক মাতিলা কলিকতাত, তোমালোকে জেৰা কৰিলা, আৰু তাৰপিছত যেতিয়া তেওঁ জইন কৰিল, আজি তেওঁৰ ED নাই, তেওঁৰ CBI নাই, তেওঁৰ একো নাইকিয়া। আজি আমি সেইধৰণে বিজেপিক সুধিব খুজিছোঁ, ঠিক আছে, হেমন্ত সোৰেনকতো তোমালোকে গ্ৰেপ্তাৰ কৰিলা, এজন হেমন্তক গ্ৰেপ্তাৰ কৰিলা, ইজন হিমন্ত কেতিয়া গ্ৰেপ্তাৰ হ'ব? তোমালোকৰ যেন হিমন্ত কেতিয়া গ্ৰেপ্তাৰ হ'ব, তোমালোকে তাৰ উত্তৰ দিয়া। এইকাৰণে আমি আপোনালোকৰ যোগেদি আমি আজি এই কথাটোৱে আনিব খুজিছোঁ যে এই নিৰ্বাচনলৈ ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে বিজেপি যে সম্পূৰ্ণৰূপে ভীতিগ্ৰস্ত হৈছে, তেওঁলোকৰ হাতৰ পৰা যে ক্ষমতা যাব, আৰু সেইকাৰণে তেওঁলোকে ক্ষমতাত বৰ্তি থাকিবৰ কাৰণেই বিৰোধীৰ ৰথী মহাৰথীসকলক, বিৰোধীৰ এই প্ৰভাৱশালী নেতা মুখ্যমন্ত্ৰীসকলক তেওঁলোকে যেন তেন প্ৰকাৰেণে তেওঁলোকে পুৰণি গোচৰত ধৰি তেওঁলোকে কাৰাৰুদ্ধ কৰিবৰ কাৰণে, ভয় ভাবুকি ৰাখিবৰ কাৰণে, বিৰোধী দলটোক খণ্ড বিখণ্ডিত কৰিবৰ কাৰণে তেওঁলোকে এই ব্যৱস্থা কৰিছে, যাতে সবকে এটাই মেছেজ দিছে যে নীতিশ কুমাৰে যেনেকৈ সাৰেণ্ডাৰ কৰিছে, তোমালোকে সবেই সাৰেণ্ডাৰ কৰা বিজেপিৰ ওচৰত। যদি সাৰেণ্ডাৰ কৰা বাচিবা
আৰু যদি সাৰেন্ডাৰ নকৰা তে তোমালোক সব জেলত যাব লাগিব এইটোৱে মেছেজ দিছে বিজেপি গতিকে সেইকাৰণে আমি ইণ্ডিয়া এলায়েন্সৰ এটা অংশীদাৰ দল হিচাপে আৰু সেই অংশীদাৰ দলৰ অসম ৰাজ্যিক সভাপতি হিচাপে আমি আজি কণ্ডেম কৰিছোঁ আমি বিজেপি চৰকাৰৰ এই স্বৈৰাচাৰী তেওঁলোকে গণতন্ত্ৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিছে কিয় এই মানুহবিলাকক যদি ইলেকশ্যনত পাৰ্টিচিপেট কৰিবলৈ চৰকাৰে আমি কোনো দুৰ্নীতিক আমি প্ৰশ্ৰয় দিয়া নাই দুৰ্নীতিক আমি সমৰ্থন নকৰোঁ যদি তেওঁলোকে দুৰ্নীতি কৰিছে তোমালোকে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা কিন্তু তোমালোকে আইনগত ব্যৱস্থা ল'বৰ কাৰণে তোমালোকে কিয় ইমান দিন বহি আছিলা তোমালোকে কিয় এই সময়লৈ অপেক্ষা কৰি আছিলা তোমালোকে ইলেকশ্যনলৈ এমাহ টকালৈ কিয় অপেক্ষা কৰি আছিলা এই মডাছ অপাৰেণ্ডিটো আমি কণ্ডেম কৰিছোঁ এইটো হৈছে সম্পূৰ্ণৰূপে পলিটিকেলি মটিভেটেড আৰু বিৰোধীক শেষ কৰাৰ কাৰণে এইটো একনায়কত্ববাদী স্বৈৰাচাৰী আৰু ইডি CBI তেওঁলোকে যে সম্পূৰ্ণৰূপে ৰাজনৈতিক স্বাৰ্থত তেওঁলোকে ব্যৱহাৰ কৰিছে